So dear friends, আজি এডিআরই থার্ড গ্রেড আৰু ফ'ৰ গ্ৰেডৰ ৰিজাল্ট হৈ গ'ল। ইয়াত আপোনালোকে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছেছ 4 পোষ্ট। থাৰ্ড গ্ৰেডৰ হয় এইটো। আমি 4 গ্ৰেডৰ ভিডিঅ' ইতিমধ্যে বনাইছোঁ আৰু এইটো হৈছে আমাৰ ৰিটেন এক্সামিনেশ্যন যিটো ফাইনেল মেৰিট লিষ্ট। এইটো হৈছে আমাৰ ফাইনেল মেৰিট লিষ্ট আৰু ইয়াৰ পিছত কিন্তু আমাৰ লেভেল এটা আছে, ইণ্টাৰভিউ আছে। চ' আমি এতিয়া এটা কৈ কেটাগৰী ৱাইজ কাট অফখিনি আলোচনা কৰিম। ইয়াত প্ৰথমে আছে আমাৰ ওপৰত দেখিব লাগিব এইটো হৈছে পেপাৰ 3, এইটো হৈছে পেপাৰ 4, এইটো হৈছে পেপাৰ 5। ইয়াত পেপাৰ 3ত আমাৰ দুটা কেটাগৰী আছে, HSS LC 12 আৰু সায়েন্স আৰু আৰ্টছৰ কাৰণে দুটা ভিন্ন পোষ্ট আছিলে। ইয়াত ইউআৰ আছে। ইউআৰত কি হৈছে, ইউআৰত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12ৰ কাৰণে কাট অফ গৈছে 119 অৰ্থাৎ 119.50 আৰু সায়েন্সৰ ক্ষেত্ৰত গৈছে 126.50। এইটো হৈছে আমাৰ হায়াৰ ছেকেণ্ডাৰী। এতিয়া ডিগ্ৰীত কি হৈছে, আমাৰ ডিগ্ৰীত বেচেলৰ ডিগ্ৰী এইটো 137.75 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা এইটোৰ ক্ষেত্ৰত গৈছে আমাৰ 117.00 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ইয়াত আমাৰ গৈছে লাইব্ৰেৰিয়ানৰ কাৰণে 111.00 কাট অফ গৈছে আৰু বেচেলৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ এষ্ট্ৰগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট এইটো হৈছে আমাৰ 112.50 আৰু HSLC ক্লাছ 10 লেভেলৰ হৈছে আমাৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 127.50। এতিয়া RFW এটা ৰুল আছিল 1999, এইটোৰ ক্ষেত্ৰত আমাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমাৰ কিমান গৈছে 103.50। এতিয়া RFWৰ ক্ষেত্ৰত দেখিলে দেখা পাম আমি 110 গৈছে আমাৰ ক্লাছ 12ৰ কাৰণে আৰু ক্লাছ 12ৰ সায়েন্সৰ কাৰণে গৈছে 1250 আৰু পেপাৰ 4ত গৈছে, পেপাৰ 4ত বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত গৈছে 123.75 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেটত গৈছে আমাৰ 107.50 আৰু বেচেলৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ এষ্ট্ৰগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মাত গৈছে আমাৰ 106.75 আৰু পেপাৰ 5ত গৈছে আমাৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে 121.50। তো এইখিনি আপোনালোকে দেখা পালে। ইয়াৰ পিছত আমাৰ আৰু এটা আছে RFW, এইটো 1999ৰ যিটো ৰুল আছিল সেই ৰুল মতে এটা দিয়া হৈছে পোষ্ট। ইয়াত আমাৰ ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 109.25 আৰু বাকীবিলাকৰ ক্ষেত্ৰত পোষ্ট নাই। এতিয়া আহিছোঁ আমি SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত দেখিলে আমি দেখা পাম যে HSLC ক্লাছ 12ৰ কাৰণে কিমান গৈছে 110.00 আৰু HSLC অৰ্থাৎ 12ৰ সায়েন্সৰ ক্ষেত্ৰত গৈছে 118.75, ডিগ্ৰীত গৈছে আমাৰ 127.25 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেটত গৈছে আমাৰ 104 আৰু বেচেলৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ এষ্ট্ৰগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট, এইটো কম্পিউটাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত গৈছে আমাৰ 100.50 আৰু HSLC লেভেল ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 124.75 আৰু RFWৰ ক্ষেত্ৰত গৈছে আমাৰ ক্লাছ 12ৰ কাৰণে 102.25, HSLC সায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ ক্লাছ 12 সায়েন্সৰ ক্ষেত্ৰত গৈছে 112.75 আৰু ডিগ্ৰী বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত গৈছে আমাৰ 115.00, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা এইটো গৈছে আমাৰ 97.75
আৰু বেচেলাৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ এষ্ট্ৰগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা এইটো গৈছে আমাৰ 99.00। এতিয়া আহিছোঁ আমি এছ টি প্লেনৰ ক্ষেত্ৰত। এছ টি প্লেনৰ ক্ষেত্ৰত APSPA ৰুল 1999 এইটোৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12ৰ কাৰণে গৈছে 104.25 ছায়েন্সৰ কোনো পোষ্ট নাই। এতিয়া বেচেলাৰ ডিগ্ৰীটো হৈছে আমাৰ এইটো কম্পিউটাৰ চাৰ্টিফিকেট কম্পিউটাৰ বেচেলাৰ কম্পিউটাৰক দিছে 96.75। আৰু এতিয়া RFWৰ ক্ষেত্ৰত গৈছে আমাৰ হায়াৰ ছেকেণ্ডাৰী 12ৰ কাৰণে গৈছে 98.00 আৰু হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ কাৰণে 12ৰ কাৰণে ছায়েন্সৰ কাৰণে 113.00 আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে কি গৈছে 111.25 আৰু বেচেলাৰ ডিগ্ৰী কম্পিউটাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 93.25 আৰু বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 93.75। এতিয়া আহিছোঁ আমি ST হিলছ লৈ। ST হিলছত ক্লাছ 12ৰ কাৰণে গৈছে 94.25, ক্লাছ 12 ছায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ 103.25, বেচেলাৰ ডিগ্ৰীৰ কাৰণে গৈছে 112.50 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ ক্ষেত্ৰত গৈছে 88.50 আৰু বেচেলাৰ ডিগ্ৰী উইথ এষ্ট্ৰনমি এণ্ড কম্পিউটাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 83.00 আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে আমাৰ 119.50। এতিয়া আহিছোঁ RFWৰ ক্ষেত্ৰত ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 85.00, 12 ছায়েন্সৰ কাৰণে 96.25 আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে 101.00 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 83.00 আৰু বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট এইটোত গৈছে আমাৰ 80.00। এতিয়া OBCত ক্লাছ 12ৰ কাৰণে গৈছে 113.50 আৰু ক্লাছ 12 ছায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ 123.75 আৰু বেচেলাৰ ডিগ্ৰীত গৈছে আমাৰ 130.50 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 109.50 আৰু বেচেলাৰ ডিগ্ৰী লাইব্ৰেৰীৰ ক্ষেত্ৰত গৈছে আমাৰ 107.75 আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰত গৈছে আমাৰ 105.25 আৰু HSLC ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে আমাৰ কি 126.25। এতিয়া এই যে APS ৰুল মতে এইটোৰ ক্ষেত্ৰত আমাৰ ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 112.25 আৰু বাকীবিলাক ইয়াত নাই। RFWৰ ক্ষেত্ৰত আমাৰ ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 104.50 আৰু 12 ছায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ 117.50 আৰু বেচেলাৰ ডিগ্ৰীত গৈছে 117.00, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 102.50 আৰু ইয়াত লাইব্ৰেৰীৰ নাই। ষ্টেনোগ্ৰাফিত গৈছে বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফিত গৈছে আমাৰ 100.50। এতিয়া আমি আহিছোঁ OBC টি ট্ৰাইব এণ্ড আদিবাসীৰ ক্ষেত্ৰত আমাৰ ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 112.00 আৰু HS হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ 121.75, ডিগ্ৰীত গৈছে আমাৰ বেচেলাৰ ডিগ্ৰী 123.75 আৰু ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট এইটোত গৈছে আমাৰ 92.50 আৰু ষ্টেনোগ্ৰাফি বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফিত গৈছে আমাৰ 103.25 আৰু আমাৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত গৈছে 125.25। এতিয়া এই APSPA ৰুল যিটো আছিলে এইটো মতে এইটোৰ ক্ষেত্ৰত আমাৰ কি গৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 81.25 আৰু ইয়াত আছে আমাৰ RFW হায়াৰ ছেকেণ্ডাৰী আৰু কাৰণে গৈছে আমাৰ 104.25 আৰু ডিগ্ৰীত গৈছে গ্ৰেজুৱেশ্যনত গৈছে আমাৰ 112.50
112.00 আৰু ডিগ্ৰী বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 83.25। এতিয়া এক্স সাৰ্ভিস মানে অৰ্থাৎ এক্স সাৰ্ভিসকলৰ যিবিলাক সন্তান থাকে তেওঁলোকৰ কাৰণে এইটো হৈছে আমাৰ হায়াৰ সেকেন্ডাৰীত গৈছে আমাৰ 41.50 আৰু ডিগ্ৰীত বেচেলাৰ ডিগ্ৰীত গৈছে 99.00 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 33.75 আৰু ষ্টেনোগ্ৰাফি বেচেলাৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি কম্পিউটাৰত গৈছে 68.75। এতিয়া APS PA ৰুলটো যিটো আছিল 1999ত এইটো আছিল হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত আমাৰ কি গৈছে 626 অনলি 26। এইটো একেবাৰে কম কাট অফ গৈছে, আটাইতকৈ কম কাট অফ এইটোৱে হয়। এতিয়া আমি PH এর ক্ষেত্ৰত এইটো আছে আমাৰ হায়াৰ সেকেন্ডাৰী ক্লাছ 12ৰ কাৰণে গৈছে আমাৰ কিমান 92.50। ক্লাছ 12 সায়েন্সৰ ক্ষেত্ৰত গৈছে আমাৰ 110.75। বেচেলাৰ ডিগ্ৰীত গৈছে 110.75। বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 54.50 আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰত গৈছে 57.25। এতিয়া আহিছোঁ PHB এইটোত গৈছে আমাৰ হায়াৰ সেকেন্ডাৰীত গৈছে আমাৰ 76.25। সায়েন্সৰ কোনো পোষ্ট ইয়াত নাই আৰু বেচেলাৰ ডিগ্ৰী 90.00। বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 33.75 আৰু বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফিত গৈছে আমাৰ 27.50। এতিয়া আমাৰ আৰু কেইটা আছে PHCৰ ক্ষেত্ৰত গৈছে আমাৰ হায়াৰ সেকেন্ডাৰী ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে আমাৰ 98.25। সায়েন্সত কোনো সিট নাই আৰু বেচেলাৰ ডিগ্ৰী 101.25 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে 77.25 আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰ সাৰ্টিফিকেটত গৈছে আমাৰ 81.00। এতিয়া PhD এইটোৰ ক্ষেত্ৰত আমাৰ 12ৰ ক্ষেত্ৰত গৈছে আমাৰ 71.75। সায়েন্সত কোনো সিট নাই ইয়াত আৰু বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত গৈছে 17.25। বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে আমাৰ 34.75 আৰু বাকীবিলাক নাই। ইয়াতে আহিছোঁ PHE শেষৰটো হয় এইটো হৈছে আমাৰ ক্লাছ 12ৰ ক্ষেত্ৰত গৈছে 70.00 আৰু সায়েন্সত নাই। ক্লাছ 12 সায়েন্সৰ কাৰণে নাই। বেচেলাৰ ডিগ্ৰীত গৈছে 65.50 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত গৈছে 44.25। সো এইখিনি আমাৰ কাট অফ আলোচনা আৰু আপোনালোকে আকৌ এবাৰ চাই ল'ব পাৰে প্ৰথমৰ পৰা। এইটো প্ৰথমতে আছে আমাৰ পেপাৰ 3, পেপাৰ 4 আৰু তাৰপিছত আছে পেপাৰ 5 যিটো আমাৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত হয়। এতিয়া সেই হিচাপত ইয়াত HS12 সায়েন্স বেচেলাৰ ডিগ্ৰী নৰ্মাল, ইয়াত কম্পিউটাৰ আছে, এইটো লাইব্ৰেৰী উইথ কম্পিউটাৰ আৰু ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰ। গতিকে এইটো আকৌ এবাৰ আপোনালোকে চাই ল'ব পাৰে বা স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে বিভিন্ন এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। ধন্যবাদ। থ্যাংক ইউ ভেৰি মাছ।